যোৱা কেইদিনমান আগতে পুলিচৰ ৰিজাল্ট দিলে, গ্ৰেড 3 ৰিজাল্ট দিলে, গ্ৰেড 4 ৰিজাল্ট দিলে। ইয়াতে 3% চাহ বাগিচাৰ যুৱক যুৱতীয়ে চাকৰি পালে। নৱেম্বৰ মাহত মই গুৱাহাটীত মাতি আনি সকলোকে এপইণ্টমেণ্ট লেটাৰ দিম আৰু সিদিনাখন চাহ বাগিচাৰ ল'ৰা ছোৱালীয়ে আৰু বেছি পঢ়া শুনা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিব, আগবাঢ়ি যাব বিচাৰে। হেল্ল' এভৰিৱান, নিশ্চয়কৈ আপোনালোকে আগৰ ক্লিপটো চালে। এই ক্লিপটোত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মুখ্যমন্ত্ৰী, তেখেতে উল্লেখ কৰিছে যে যিখিনি পুলিচৰ হওক, এডিআৰিৰ হওক, জিটিবি জিটিয়ে হওক, মানে টিচাৰখিনিয়ে হওক, এই সকলোখিনিৰ এপইণ্টমেণ্ট তেখেতে মানে এখন মিটিঙত উল্লেখ কৰিছে যে নৱেম্বৰ মাহত দিয়া হ'ব। যিহেতু সকলোৱে মানে আগতে উল্লেখ কৰাৰ দৰে ভাবি আছিলে যে 25-26 অক্টোবৰত এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন হ'ব গুৱাহাটীত। কিন্তু তেখেতে মিটিংখনত নাজানো কিমান ভিডিঅ'টো মানে কিমান অথেণ্টিক হয়। এতিয়া মানে ভিডিঅ'টো চাৰ্কুলেট হৈ আছে, ময়ো পালোঁ। আজিৰে হয় নে কিবা আগৰে ভিডিঅ' হয়, আগৰ নিচিনাটো মোৰ লগা নাই, কাৰণ তাত উল্লেখ কৰিছে যে কেইদিনমান আগত আসাম পুলিচৰ ৰিজাল্ট দিলে, গ্ৰেড 3 ৰিজাল্ট দিলে, গ্ৰেড 4 ৰিজাল্ট দিলে, তেনেকৈ তেখেতে কৈছে। তো তেনেকুৱা যদি কথা হয় তো এপইণ্টমেণ্ট নৱেম্বৰত দিব, আৰু নৱেম্বৰত দিয়াৰ লগে লগে এতিয়া এপইণ্টমেণ্ট ডেটটো পিছুৱাই গ'ল। এইখিনি আছিলে আৰু মানে ইনফৰমেশ্যন আপোনালোকক দিবলগীয়া, যিহেতু মই এডিআৰ ৰিলেটেডে হওক বা এনেকুৱা এপইণ্টমেণ্ট ৰিলেটেড ইনফৰ্মেটিভ ভিডিঅ'য়ে বনাই আহিছোঁ। ধন্যবাদ।